Hey guys, good morning. Welcome back to my YouTube channel. So guys, finally আমি পালোহি অসম সাহিত্য সভা আৰু দেখিছে আপোনালোকে ইমান মানুহ মানে কি কম ফুটবল কেনেকুৱা লাগিছে মজা 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 ন আৰু দেখাই আছো আৰু উৎপলৰ চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে মৰম কৰিব যিমান পাৰে সিমান আৰু এইফালে দেখিছে নহয় ইমান ধুনীয়া লাগিছে মানে প্ৰথমবাৰ আহিছোঁ আৰু এনেকৈ আৰু গাইজ এইখনে হৈছে অসম সাহিত্য সভাৰ মুখ্য গেটখন আৰু ভিডিঅ'টো প্ৰথমবাৰ আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ধুনীয়াকৈ চাব বুলি আশা ৰাখিলোঁ স্কিপ নকৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ধামাকা হ'ব গৈ আছে গাইজ A few moments later আৰু এতিয়া আহি পালোহি আমি লখিমপুৰ বাইপাছ আৰু আজি ভিডিঅ'টো বাইপাছৰ পৰা আজি আৰম্ভ কৰি দিছোঁ আৰু আজি ৰাইডত কোন কোন গৈ আছোঁ অকণমান পাছত আপোনালোকে গাইজ গম পাব আৰু যিহেতু আমি বাইপাছ হৈ যাম আৰু টাউন হৈ গ'লে মানে অলপ ভিৰ লাগেতো সেইটো কাৰণে বাইপাছ হৈ যাম আৰু চাই থকা গ'লে এটা ভাইটি পূৰা লাজ কৰি আছে আৰু এইফালে এটা ভাইটি আৰু এইফালে উৎপল কি ক'বা কোৱা গৈ আছো আৰু বেছি টাইম নাই আৰু পামগৈ আৰু সাহিত্য সভা আৰু গাইজ বহুত দিনৰ পৰা ভাবি থকা এটা সপোন মানে এটা আশা পূৰণ হ'বলৈ গৈ আছোঁ সাহিত্য সভা চাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ যিহেতু এবাৰ ইমান ওচৰতে নাৰায়ণপুৰতে পাতিছে আৰু নহাকৈ থাকিব নোৱাৰিলোঁ সেইটো কাৰণে আহিলোঁ আৰু উৎপলহেঁত বহুত আগত গুচি গ'লগৈ আৰু সিহঁতক ফোন কৰিছোঁ সিহঁতি কৈছে আমি ৰখি আছোঁ আগত সেইটো কাৰণে গৈ আছোঁ আমি লাহে লাহে আৰু ইমান স্পীড গৈও লাভ নাই যিহেতু আৰু অলপ দূৰ গ'লে পামগৈ আৰু মানে গাইজ ৰাস্তা চাওক না ৰাস্তা ইমান ধুনীয়া লাগিছে মানে আৰু ইয়াৰ পৰা ভিউটো এনেকুৱা মজা লাগে মানে গাইজ কি ক'ম আৰু আল্টি লাগি আছে গাইজ আৰু আপোনালোকে ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ আৰু চাই থাকক আৰু গাইজ আপোনালোকক কথা এটা কৈ দিওঁ যিহেতু মই কোনো কেমেৰা ইউজ কৰা নাই আৰু মোবাইলটো মানে হেলমেটতো লগাই লোৱা নাই যিহেতু দেৱজিতে ধুনীয়াকৈ পিকচাৰবোৰ কভাৰ কৰি আছে ভিডিঅ'বোৰ কৰি আছে আৰু দেৱজিতক ধন্যবাদ দিছোঁ যিহেতু ইমান ধুনীয়া এটা ভিডিঅ' কৰি দিছে আৰু অকণমান আগত গৈ পামগৈ আমি দুৰ্গা মন্দিৰটো অকণ আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ ভিডিঅ'টো অকণ দীঘল হ'ব যদিও আপোনালোকে স্কিপ নকৰিব আৰু মজা পাবলৈ গৈ আছে আপোনালোকে মজা ল'ব যিহেতু বহুত ধামাকা এটা ভিডিঅ' হৈছে আপোনালোকে এনজয় কৰক আৰু গাইজ আৰু গাইজ এনেকৈ আহি পালোহি সোঁ চাইডে আপোনালোকে দেখিছে ইমান ধুনীয়া দুৰ্গা মন্দিৰ আৰু এই দুৰ্গা মন্দিৰত আহিম বুলি বহুত দিনৰ পৰা ভাবি আছোঁ আহিম বাৰু এদিন যেতিয়া সময় পাৰোঁ দেহাকো লৈ আহিম আৰু ৰাজাও আহিব 2000 years later এইফালে বিপুৰীয়া পাই গ'লে আৰু এইফালে যদি যায় এইফালে নাৰায়ণপুৰ এনেকৈ বান্দৰদুৱা যাব পাৰিব আৰু উৎপলে আজি মানে কি হৈছে ইমান ফালি চিলি চলাই আছে ইয়াক মানে হেৰাই দেখা যায় এনাৰ্জি নিকাল চলিছে না পুৰা বাপৰে মানে কি ক'ম আৰু গাইজ ইয়াক মানে বিচাৰি মই মানে হাইৰাণ হৈ গৈছোঁ আজি পুৰা চলাইছে মানে যাম নাই रुको जरा सबर करो আৰু গাইজ এইফালে চেক কৰক ইমান গাড়ী লাইন মানে যাব নোৱাৰি আগত ইফালে ৰ'দ এনেকুৱা গৰম লাগিছে গাইজ কি ক'ম আৰু মানে এতিয়া এনেকুৱা লাগিছে যেন কেলৈ আহিলোঁ মানে আপোনালোকক কি ক'ম আৰু ইমান এটা জাম লাগিছে 5 কিলোমিটাৰমান ৰাস্তা গাইজ এনেকুৱা জাম লাগিছে মানে আচলতে আগত মানে প্ৰচেছন চলি আছে ন আমি অহা অকণ লেট হৈ গ'ল আৰু সেইটো মানে আপোনাৰ কিমান এনেকৈ জাম লাগি আছে মানে গাইজ আৰু গাইজ মানে এইটো কি ক'ম আৰু এনেকুৱা এটা ডেঞ্জাৰ জাম লাগিছে আপোনালোকে নিশ্চয় গম পাই আছে মানে গৰমতো সহ্য কৰিব পৰা নাই আৰু যেনে তেনে আহি পিনি আমি পালোহি আৰু যিহেতু শোভাযাত্ৰা অকণমান চাম বুলি মনতে আশা লৈ আহিছিলোঁ আৰু সেই আশাটো আমি ছাকচেছ বুলি ভাবিছোঁ আৰু যিহেতু এই শোভাযাত্ৰা এতিয়া আৰম্ভ হৈ গৈ আছে আৰু আমি অলপ চাব পালোঁ আপোনালোককো দেখাইছোঁ আৰু কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব আৰু আগলৈ আমি গৈ আছোঁ আৰু বেছি দূৰ নাই অলপ আগত গ'লে আমি পামগৈ আৰু য'ত পাতি আছে অসম সাহিত্য সভা আৰু গোটেইখিনি দেখাব চেষ্টা কৰিম আপোনালোকক চাই থকা আগলৈ ফাইনেলি গাইজ আহি পালোঁ অসম সাহিত্য সভাৰ প্ৰথমখন গেট আৰু এইখন গেটখন আপোনালোকে দেখিছে ইমান ধুনীয়া লাগিছে আচলতে আৰু এইফালে দেৱজিত আৰু এইফালে কি হ'ল এইফালে মনজ্যোতি হাতত গোটেই হেলমেটৰ ভৰ্তি মানে আৰু গাইজ এইফালে এতিয়া মানুহ আপোনালোকে দেখিছে নিশ্চয় ইমান মানুহ আৰু চাই থাকক আৰু এনজয় কৰক ভিডিঅ'টো আৰু ভিতৰলৈ যাম ভিতৰত বহুত কিবাকিবি দেখাবলৈ চেষ্টা কৰিম গাইজ আৰু এয়া দেখিছে গেটবিলাক কি ধুনীয়াকৈ বাঁহবিলাক একা বেকাকৈ এনেকৈ দিছে আৰু দেখিও কিবা এটা মৰম লাগি গৈছে গাইজ আৰু ভিতৰত দেখিছে বহুত এটা ডাঙৰ এৰিয়া ক'বলৈ গ'লে ভাষা নাই আৰু ভিতৰত বহুতখিনি কিবাকিবি হৈ আছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেনে চাই থাকক গাইজ A few moments later ভিতৰত দেখিছে নহয় এনেকুৱা মানুহ মানে আৰু গৰমটো আজি বহুত সাংঘাতিক গৰম মানে গাইজ কি ক'ম আৰু
ভিতৰলৈ আহি প্ৰথমতে দেখিলোঁ এটা নামঘৰ ধুনীয়াকৈ এতিয়া বনাই থৈছে নামঘৰটো আৰু বহুত ধুনীয়া লাগিছে ইয়াতে ভাওনা নাম কীৰ্তন এনেকুৱা হৈ আছে আৰু আপোনালোকক দেখাবলৈ বহুতখিনি বস্তু আছে যিহেতু ইয়াত গ্ৰন্থমেলা প্ৰদৰ্শনী বাণিজ্য মেলা বহুত আছে কিবাকিবি দেখাবলৈ আৰু ছাইডত আপোনাৰ মীনা বজাৰ কিবাকিবি এনেকুৱা হৈ আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু এতিয়া মূল য'ত মানে অসম সাহিত্য সভাৰ সভা অনুষ্ঠান হৈ আছে ইয়াতে হৈ আছে আপোনালোকে নিশ্চয় দেখিছে আৰু এফালে ভাষণৰ মাত শুনি আমিও আহিলোঁ যিহেতু ইমান ধুনীয়া এটা ভাষণ দি আছে আৰু ইয়াত আপোনাৰ সম্বৰ্ধনা অনুষ্ঠান কিবাকিবি হৈ আছে মানুহ যথেষ্ট আছে আৰু সেইটো কাৰণে ভাবিলোঁ অকণমান শুনো আৰু আপোনালোককো দেখাওঁ A few moments later. আৰু গাইছ এইফালে মোৰ পাছফালে দেখিছে আপোনালোকে নিশ্চয় এইটো আদৰণীয় সমিতিৰ মুখ্য কাৰ্যালয় ৰংঘৰ আকৃতি ধুনীয়াকৈ বনাইছে কি মজা লাগিছে মানে আহি গাইছ মানুহ আৰু এইফালে ঘূৰি মেলি পালোহি আমি প্ৰদৰ্শনী প্ৰথম আপোনালোকক প্ৰদৰ্শনী দেখাম বুলি ভাবিছিলোঁ প্ৰদৰ্শনী ইমান ধুনীয়া ধুনীয়া কি ইয়াত আছে আপোনালোকক দেখাম এইফালে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ইয়াৰ ভিতৰত আছে কিবাকিবি ইয়াৰ ভিতৰত নাযাওঁ ইমান যিহেতু ইমান গৰম আৰু ইয়াত প্ৰথমতে আপোনালোকে ইয়াত বাহিৰত দেখিবলৈ পাইছে ইমান নিশ্চয় ধুনীয়াকৈ ইয়াৰ গৰুড় পক্ষীনে কি নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইফালে আপোনালোকে মন কৰি ভালকৈ চাওক ইয়াত যিমানখিনি বাদ্যযন্ত্ৰৰ পৰা ধৰি যিমানখিনি মানে সা সঁজুলি আছে চব ইয়াত দেখাইছে আপোনালোকক ধুনীয়াকৈ আৰু ইয়াৰ গোটেইখিনি নাম হয়তো মই ক'বলৈ গ'লে দিনটো লাগি যাব মানে মই গোটেইখিনি নামো নাজানো ভালকৈ আৰু আপোনালোকে দেখি অনুমান কৰিব পাৰে ইয়াত কিমান আছে আৰু এইখিনি যে আপোনালোকে দেখিছে আৰু এইখিনি হৈছে আপোনাৰ 100 বছৰ 200 বছৰ আগৰ পুৰণি বস্তু মানে ইমান ধুনীয়াকৈ ইয়াত ৰাখিছে আৰু ভাল লাগিছে আৰু মানে প্ৰদৰ্শনী বুলি ক'লে এনেকুৱা প্ৰদৰ্শনী ৰাখিলে মানে কিবা এটা আমেজ লাগে মানে চাইও ভাল লাগে আৰু আৰু সকলোতকৈ ভাল লগা মোৰ প্ৰদৰ্শনী বস্তুটো মই আপোনালোকক দেখাবলৈ গৈ আছোঁ গাইছে এয়া দেখিছেনে 2-3জনমান ছাত্ৰই মানে ইমান ধুনীয়াকৈ এখন মানে বাউণ্ডাৰী বনাই লৈ ইয়াত ছাগলী গঁৰাল গৰু গোহালি মানে আৰু খেতি যিমান আছে মানে আজিকালি খেতি কৰিব পাহৰি গৈছে ন আৰু খেতিবিলাক ইয়াত দেখাইছে আপোনালোকে নিজে চাই লওক এবাৰ ভালকৈ আমি ইয়াত জৈৱিক কৃষি অৰ্থাৎ অৰ্গেনিক ফাৰ্মিং এটা আহি প্ৰদৰ্শন কৰিছোঁ অৰ্গেনিক ফাৰ্মিং অৰ্থাৎ জৈৱিক কৃষি এনে কৃষি ব্যৱস্থা যি কৃষি ব্যৱস্থাত পৰিৱেশৰ পৰা আহৰণ কৰা উৎসবোৰ সাৰ হিচাপে বা অন্য ক্ষেত্ৰত ব্যৱহাৰ কৰি আমি ভাল ফলাফল তাৰ পৰা পাব পাৰোঁ আপুনি ইয়াত দেখিবলৈ পাইছে গৰু গোবৰ আছে আৰু কেঁচুসাৰ আছে আমি এই দুটা বস্তু কেন্দ্ৰ কৰিয়ে ইয়াত বিভিন্ন ধৰণৰ আমি শস্য উৎপাদন কৰিছোঁ যেনেদৰে ইয়াত বেঙেনা আছে বিলাহী মূলা পালেং জলকীয়া মানে আলু আছে কুঁহিয়া বগৰী কমলা নেমু বুট আৰু গাজৰ আমি সকলো ধৰণৰ কৃষি কেৱল এই দুটা বস্তুৰ ওপৰতে আমি কেন্দ্ৰ কৰি উৎপাদন কৰিছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছে ছাগলীৰ গঁৰাল আছে আৰু ইপিনে গৰু গোহালি এইটো কুকুৰাৰ গঁৰাল এইটো আপোনাৰ হাঁহৰ গঁৰাল আমি এই গোটেইখিনি বস্তু এক স্থায়ী মাটি এলেকাত কৰা আমি সেইটোৱে দেখিবলৈ চেষ্টা কৰিছোঁ ইয়াত আমি এটা পুখুৰী নিৰ্মাণ কৰিছোঁ এই পুখুৰীটোৰ পানীখিনি আমি গোটেই অঞ্চলটোত যোগান ধৰিবৰ বাবে ব্যৱহাৰ কৰিছোঁ 2,000 years later. গাইছ বহুত ভোক লাগিছে মানে এইফালে দেৱজিত এইফালে মনজ্যোতি এইফালে উৎপল পূৰা খাই আছে ময়ো খাওঁ আৰু এতিয়া লাহেকৈ উৎপল কি কৈছা আৰু লাহেকৈ পেটটো পূজা কৰি এনেকৈ আহি আছোঁ গ্ৰন্থমেলালৈ গ্ৰন্থমেলাটো দেখিছে আপোনালোকে কিমান মানুহৰ সমাগম আৰু ভিতৰত গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ দেখাম আৰু ইয়াৰ ভিতৰলৈ আহি গম পালোঁ যে ইয়াৰ ভিতৰত আপোনালোকে যিমানখিনি দোকান দেখিছে বহুত জেগাৰ পৰা বহুতৰ পৰা এনেকৈ আহিছে আৰু ভাল লাগিছে আৰু এনেকৈ কিবা এটা ভাল লাগিছে মানে গ্ৰন্থমেলাত সোমাই মানুহৰ ভিৰটো ইমান আছে যদিও মানে ইয়াত ফিল হোৱা নাই যে মানুহ বহুত আছে আৰু এফালে এখন দোকানত মই আপোনালোকক দেখাইছোঁ ইমান ধুনীয়াকৈ কিতাপবিলাক আছে আৰু সাহিত্য সভাৰ মাজত দেখিছে না সাহিত্য সভাৰ মাজতো এইবিলাক টাটু টেটু যি কয় আপোনালোকে
ইয়াৰ পৰা মাৰি আছে কিবা স্কোৱাৰ চিষ্টেমত বোলে পইচা লয় বোলে বাপৰে বাপ আহি পালোঁ এফালে দেখিছে আপোনালোকে ইমান ডাঙৰ এটা ভোজনালয় মানে দেখিছে নাই প্ৰশাসনত অহা লোক ডাঙৰ এটা এৰিয়া মানে লাইন পাতি আছে মানুহ এইফালে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ অলৰেডি বহুত দীঘল হৈ গ'ল আৰু যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও আপোনালোকে যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিমান পাৰে সিমান মৰম দিব আপোনালোকে আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক তেন্তে আজিলৈ টাটা বাই বাই